কেন্দ্ৰ প্ৰায় 15-20 বছৰ হ'ল অফ হৈ আছে। এইটোৰ নাম হ'ল জায়গাটোৰ নাম হ'ল 3 নং বাগমাৰাচৰ পশ্চিম স্বাস্থ্য কেন্দ্ৰ। বৰ্তমান ভিতৰত পৰিস্থিতি বেয়া, একদম গৰু ছাগলী মানে থাকে বৰ্তমান পৰিস্থিতি। ক'বলৈ গ'লে ভূত বাংলাত পৰিণত, ভিতৰত মানে ঘাঁহ বন গজিছে ৰুমৰ ভিতৰত। ভিতৰত ঘাঁহ বন যে ক'লোই দেখোন, গৰু ছাগলী মানে এইবিলাক মানুহে ৰাখে ইয়াতে। হয় নেকি? কি ক'ব স্বাস্থ্য বিভাগক? স্বাস্থ্য বিভাগক এইটোৱে আমি দাবী জনাওঁ যাতে অতি সোনকালে এইটো সুবিধা কৰি দিয়ে যেন বা অপেন কৰাৰ ব্যৱস্থা কৰে যাতে। যেতিয়া আপোনালোকে চিকিৎসাৰ বাবে ইমাৰ্জেঞ্চি সময়ত ক'ত লৈ যায়? আমি গৰ্ভৱতী মহিলা বা চিকিৎসাৰ ইয়াৰ কাৰণে আমি গোৱালপাৰাত যাব লাগে, ইফালেদি ঘূৰি শিমলিতলা দি ঘূৰি যাব লাগে। বহুত অসুবিধা হয় আৰু বানপানীৰ দিনত আমাৰ আৰু বহুত অসুবিধা হয়, মানে যাতায়াতৰ বহুত সমস্যা হয়। এতিয়া আমাৰ ইয়াতে মানে সেনেকা নাৰ্ছ ডক্টৰ আহিলে ইয়াতে সুবিধা পোৱা যায়, মানে সেনেকা কষ্ট নহয়। এইটো মানে একদম জৰাজীৰ্ণ অৱস্থাত বহুদিন ধৰি পৰি আছে। বিধায়ক মহোদয় জানাম, বিধায়ক মহোদয়ক আপোনাৰ অৱগত কৰা হৈছে। আপোনাৰ একো কাণ হাত দিয়া নাই, কিহৰ কাৰণে দিয়া নাই আমি গম নাপাওঁ। আমি দাবী জনাওঁ যাতে এইটো বহুত অতি সোনকালে যাতে অপেন কৰাৰ ব্যৱস্থা কৰে। কেন্দ্ৰ প্ৰায় 15-20 বছৰ হ'ল অফ হৈ আছে। এইটোৰ নাম হ'ল জায়গাটোৰ নাম হ'ল 3 নং বাগমাৰাচৰ পশ্চিম স্বাস্থ্য কেন্দ্ৰ। বৰ্তমান ভিতৰত পৰিস্থিতি বেয়া, একদম গৰু ছাগলী মানে থাকে বৰ্তমান পৰিস্থিতি। ক'বলৈ গ'লে ভূত বাংলাত পৰিণত, ভিতৰত মানে ঘাঁহ বন গজিছে ৰুমৰ ভিতৰত। ভিতৰত ঘাঁহ বন যে ক'লোই দেখোন, গৰু ছাগলী মানে এইবিলাক মানুহে ৰাখে ইয়াতে। হয় নেকি? কি ক'ব স্বাস্থ্য বিভাগক? স্বাস্থ্য বিভাগক এইটোৱে আমি দাবী জনাওঁ যাতে অতি সোনকালে এইটো সুবিধা কৰি দিয়ে যেন বা অপেন কৰাৰ ব্যৱস্থা কৰে যাতে। যেতিয়া আপোনালোকে চিকিৎসাৰ বাবে ইমাৰ্জেঞ্চি সময়ত ক'ত লৈ যায়? আমি গৰ্ভৱতী মহিলা বা চিকিৎসাৰ ইয়াৰ কাৰণে আমি গোৱালপাৰাত যাব লাগে, ইফালেদি ঘূৰি শিমলিতলা দি ঘূৰি যাব লাগে। বহুত অসুবিধা হয় আৰু বানপানীৰ দিনত আমাৰ আৰু বহুত অসুবিধা হয়, মানে যাতায়াতৰ বহুত সমস্যা হয়। এতিয়া আমাৰ ইয়াতে মানে সেনেকা নাৰ্ছ ডক্টৰ আহিলে ইয়াতে সুবিধা পোৱা যায়, মানে সেনেকা কষ্ট নহয়। এইটো মানে একদম জৰাজীৰ্ণ অৱস্থাত বহুদিন ধৰি পৰি আছে। বিধায়ক মহোদয় জানাম, বিধায়ক মহোদয়ক আপোনাৰ অৱগত কৰা হৈছে। আপোনাৰ একো কাণ হাত দিয়া নাই, কিহৰ কাৰণে দিয়া নাই আমি গম নাপাওঁ। আমি দাবী জনাওঁ যাতে এইটো বহুত অতি সোনকালে যাতে অপেন কৰাৰ ব্যৱস্থা কৰে।